এয়া যোৱাকালি ৰাতিপুৱা 7টামান বজাৰ দৃশ্য। মই এয়া বাছত আহি আছোঁ ঘৰলৈকে আৰু এইপিনে চাচোন হাতত এখন এডিবল ফটো প্ৰিণ্ট কেক মানে খাব পৰা ফটো এখন লৈ আহিছোঁ দেই। আমাৰ নলবাৰীত ইমানেই মানে অভাৱ হৈছে, এডিবল ফটো এখন বিচাৰি নাপায় নলবাৰীত। আৰু আহিয়ে ক্লাছ আৰম্ভ কৰি দিছোঁ, যিহেতু যোৱাকালি মোৰ বেছিক টু এডভান্স কেকৰ ক্লাছ আছিল মোৰ ঘৰতে, মানে নলবাৰীত কেকৰ ক্লাছ আছিলে। আৰু আহিয়ে প্ৰথমতে স্পঞ্জকেইটা বনাই মেলি ৰেডি কৰিছোঁ, কিয়নো স্পঞ্জকেইটাত ভালেখিনিমান সময় গুচি যায়। আৰু এইফালে চাওকচোন মোৰ স্পঞ্জ বহুতকেইটা হৈ গৈছে আৰু এইফালে অভেন আৰু এইফালে গেছত কেনেকৈ কেক বনাব তাকো শিকাই লৈছোঁ। আৰু স্পঞ্জকেইটা ৰেডি হোৱাৰ পিছত এয়া ক্ৰীম উলিয়াইছোঁ আৰু ক্ৰীমটোৰ বিষয়ে অকণমান কৈ দিছোঁ কাম কৰাৰ আগতে। তাৰপিছত এয়া আহিল আকৌ দুপৰীয়াৰ লাঞ্চৰ সময়, কিয়নো ইমানখিনি কেক বনাই ভোকটো লাগিবই দিয়কচোন। আৰু এইফালে ক্ৰীমটো ভালকৈ মই দেখাই দিছিলোঁ যে কেনেকৈ ওলটাই দিলেও ক্ৰীমটো মানে পৰি নাযায়, কেনেকৈ পাৰফেক্ট বিট কৰিব পাৰি। তাৰপিছত আহিছোঁ একেবাৰে ডিজাইনলৈকে দেই। তাৰপিছত আটাইকেইটাই মানে গোটেইখিনি ষ্টুডেণ্টে নিজে নিজে কেকবিলাক কাট কৰিছে আৰু ইমান ধুনীয়াকৈ কাটিং কৰিছে, সঁচাকৈ মোৰ ভাল লাগিছে। আৰু যোৱাকালি মই এটা কেকো ডিমল্ড কৰিবলৈকে পোৱা নাই, তেওঁলোকে নিজে নিজে কেকসমূহ ডিমল্ড কৰিছে, ধুনীয়াকৈ ওলাই আহিছে কেক টিনৰ পৰা। তাৰপিছত চাওকচোন এই ফটোখন যে আনিছিলোঁ 2 দিন আগতে প্ৰিণ্ট কৰাই থৈছিলোঁ মই, কিন্তু অকণমান বেয়া হৈ গৈছে মানে ফটোখন। যাবই দিয়কচোন, এডিবল ফটো প্ৰিণ্টখন লগালগ প্ৰিণ্ট কৰি আনিয়ে লগাই আমি ডেলিভাৰী কৰোঁ। তাৰ তলত মই 2 দিন ৰাখিছোঁ ফ্ৰিজত, ইমান ৰিস্ক লয়। তাৰপিছত এয়া চাওক, ইমান ধুনীয়া পাৰফেক্ট লেয়াৰ কৰি কাট কৰিছে তেওঁলোকে। আপোনালোকে ভিডিঅ'ত চালেই গম পাব, মানে এটা এটা কেক তেওঁলোকক নিজে কৰিবলৈকে দিছোঁ, কিয়নো নিজে হাতে কামে কৰি চোৱা বস্তুটোহে অকণমান মনত থাকিব। মানে আপুনি যিটো বস্তু চকুৰে চাব, তাতকৈ যদি আপুনি নিজে হাতে কামে কামটো লাগি কৰে, তেনেহ'লে আপোনালোকে বেছি মানে পাৰফেক্টলি কামটো কৰিব পাৰিব। ইফালে মই ষ্টেপ বাই ষ্টেপ প্ৰচেছকেইটা কৈ গৈ আছিলোঁ যে কেক এটা কেনেকৈ কাট কৰিব লাগে, মিনিমাম কিমানটা লেয়াৰ হ'ব লাগে কাট কৰিবলৈকে, তাৰপিছত কি ব্যৱহাৰ কৰিব লাগে, কেনেকৈ চুগাৰ চিৰাপ ইউজ কৰিব লাগে, আৰু কেক এটা কেনেকৈ আমি চফ্ট বনাব পাৰোঁ। আৰু ইয়াতে এগলেছ এগ দুটা কেকৰে ৰেচিপি দিয়া হৈছে, কিয়নো আজিকালি মানে মাৰ্কেটত এগলেছ কেকৰ ডিমাণ্ডটো বহুত বেছি আৰু জনাটো খুবেই দৰকাৰী যে আপুনি এগেৰে কেক কেনেকৈ বনাব আৰু উইদাউট এগেৰে কেক কেনেকৈ বনাব, দুয়োটা ৰেচিপি জানি থোৱাটো একেবাৰে জৰুৰী। তাৰপিছত আহিলে এয়া ডেক'ৰেশ্যনৰ সময়, আৰু এইফালে মোক চাওক, মই গোলাপ ফুল বনাই আছিলোঁ। এইফালে ডিমাণ্ড আহিছিল যে পাৰ্পল কালাৰত গোলাপ ফুল বনাব লাগে, কিয়নো কেকটো মই পিংক কালাৰেৰে মানে ফিনিচিং কৰিছিলোঁ, যিহেতু এইটো ষ্ট্ৰবেৰী কেক আছিলে। তাৰপিছত এইয়া চাওক, পাৰ্পল কালাৰত গোলাপ ফুলটো কিমান যে মৰম লগা হৈছে। তাৰপিছত এয়া কেনেকৈ কাট কৰি আমি গোলাপ ফুলটো কেকত বহাম, আটাইখিনি টেকনিকে তেওঁলোকক শিকোৱা হৈছে, কিয়নো এটা এটা পাৰ্ট জনাটো খুবেই বেছি দৰকাৰী। তাৰপিছত গোলাপৰ ছাইডৰ ফালে মই অকণমান লিপ দি দিছোঁ, যাতে লিপটো কেনেকৈ বনায় তাকো তেওঁলোকে গম পায়। আৰু এইফালে চাওক, আমাৰ একেবাৰে মৰম লগা ডল কেকটো ইমান মৰম লাগিছে ন। তাৰপিছত একেবাৰে আহি শেষৰ পৰ্যায় পাই গৈছোঁ আমি। এতিয়া চাৰ্টিফিকেটকেইখন দিব লাগে, চাৰ্টিফিকেটখনত নাম লিখি আছিলোঁ। আৰু যোৱাকালিৰ ক্লাছটো কৰি সঁচাকৈ ভাল লাগিছে, আৰু ছোৱালীকেইজনী ইমানেই স্মাৰ্ট, ভালেখিনিমান কাম তেওঁলোকেই কৰিছে। মই মানে জাষ্ট কৈহে আছোঁ, তেওঁলোকে কামখিনি কৰিছে। আৰু শুনকচোন, এইফালে দীপামণিতো একদম কলেজ এৰাৰ পৰা আজি লগ পালোঁ, তো ভাল লাগে। ইমান বছৰৰ মূৰত আকৌ কেকৰ কামত আৰু লগ পালোঁ, তো কেনে লাগিল তোমাৰ শিকি কিনে? বহুতেই ভাল লাগিছে, কাৰণ তুমিও মানে কি ইমান ধুনীয়াকৈ শিকাইছা গোটেইখিনি ইমান ব্যস্ততাৰ মাজত। তোমাকতো কৈয়ে আছোঁ, তাৰোপৰি দেখি বহুত ভাল লাগিছে। একচুৱেলি তোমাৰ ভিডিঅ' চাই পেলাই আহিলোঁ, আৰু আপোনালোকেও তাইক কণ্টেক্ট কৰিব পাৰিব। আৰু দীঘলী পুখুৰীটো তাইৰ মানে কি ষ্টল এখন নতুনকৈ দিছে, গতিকে আপোনালোকে তাইক তালৈকে আহি উঠা জগাওক, ভাল লাগিব। আৰু ধন্যবাদ আইলা। আৰু নিশ্চয় ভণ্টিয়ে হয়, তো তাইও আহিল বেচেৰি কেক শিকিবৰ কাৰণে, মানে কণ্টেক্ট কৰি তো কেনে লাগিল তোমাৰ? ভালে লাগিছে। মই মানে ভাবি আছিলোঁ যে কেক শিকিম বুলি, তাৰপিছত মানে এনেকুৱা লাগিল যে বাৰ পৰা শিকিম, আৰু মানে বাৰ বস্তুবিলাক চাই মোৰ বহুত ভাল লাগে। আৰু কেক অৰ্ডাৰ কৰিছিলোঁ, তেতিয়াও মানে টেষ্টটোও মানে ইমান ভাল লাগিছে, মানে এনেকুৱা যে বহুত দিনৰ পৰা ভাবি আছিলোঁ। ধন্যবাদ অহাৰ কাৰণে। বা মানে বহুত বেছি মৰমীয়া হয়, আৰু বস্তুবিলাক বহুত ধুনীয়াকৈ বুজাই দিয়ে, নিজৰ বাৰ নিচিনাকৈ। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰি ল'ব, মানে বাৰ নাম্বাৰত। ধন্যবাদ। কেক বনাই আছিল, ধুনীয়াকৈ দেখিছোঁ আগৰ পৰা। বা এখন নতুনকৈ ষ্টল দিছে দীঘলী পুখুৰীত, সেয়াও দেখিছোঁ। আমাৰ অসমীয়া ছোৱালী আগুৱাই যাব লাগে, আৰু মোৰো মন আছিল যে মই কেক শিকিম ভণ্টিৰ ওচৰত। আজি বহুত ভাল লাগিল, যদিও গা বেয়া তথাপিও আহিছোঁ, শিকিছোঁ, ইমান ধুনীয়াকৈ শিকাইছে। আৰু আপোনালোকেও সহযোগ কৰিব, লগতে ইচ্ছা কৰিলে শিকিব পাৰে কণ্টেক্ট কৰি পেলাই, কণ্টেক্ট নম্বৰ থাকিবই।
আৰু দীঘলী পুখুৰীৰ ষ্টলখনলৈও আহিব, অকণমান সহযোগ কৰিব, আগুৱাই যাওক। ঠিক আছে, ধন্যবাদ অহাৰ কাৰণে ইমান বেমাৰৰ মাজতো। আৰু শেষৰ ফালে ইমানেই দৌৰা-দৌৰি হৈ গ'ল যে মই ভালকৈ ফটো ভিডিঅ' ল'ব নাপালোঁ। ফাইনেলি কিবাকৈ ডল কেকৰ অকণমান ভিডিঅ' কৰিছোঁ। এইফালে এইটো আছিলে এডিবল ফটো প্ৰিণ্ট কেক, পাইনএপল ফ্লেভাৰৰ কেক, এইটো আছিলে ষ্ট্ৰবেৰী ৰসমলাই, মানে কিবাকৈ অকণমান ফটো ৰাখিছোঁ। আৰু শেষৰ ফালে এয়া কেক কাট কৰিছোঁ, কিয়নো কেকবিলাক তেওঁলোকেনো কিমান কি ধুনীয়াকৈ বনাইছে, তেওঁলোকে নিজে খাই চালেহে গম পাব নে কি কয়। আৰু যদি আপোনালোকেও ভাবি আছে কেক শিকিম বুলি, তেন্তে ছেপ্টেম্বৰৰ শেষৰ ফালে গুৱাহাটীত এটা কেকৰ ক্লাছৰ আয়োজন কৰিছোঁ। যদি আপোনালোকে বিচাৰে কণ্টেক্ট কৰিব পাৰে।